সমগ্ৰ দেশৰ লগতে আজি বিশ্বনাথ জিলাৰ সদৰতো জিলা প্ৰশাসনৰ উদ্যোগত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। বিশ্বনাথ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ কাছাৰী ময়দানত এই স্বাধীনতা দিৱস আনন্দ আৰু উৎসাহেৰে উদযাপন কৰা হয়। কাছাৰী ময়দানত কেন্দ্ৰীয়ভাৱে বিশ্বনাথৰ জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছতে পেৰেড, বাইক শ্ব' আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত বিশ্বনাথ বিধানসভাৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, প্ৰাক্তন মন্ত্ৰী নুজামাল চৰকাৰ, প্ৰবীণ হাজৰিকা, ACS, CEO জিলা পৰিষদৰ দিগন্ত বৈশ্য, আৰক্ষী অধীক্ষক শুভাশিষ বৰুৱা, অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, ৰাকেশ ডেকা, হৃদয় কুমাৰ দাস, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, সহকাৰী আয়ুক্ত, জ্যেষ্ঠ নাগৰিক, স্বাধীনতা সংগ্ৰামী পৰিয়াল, জ্যেষ্ঠ বিষয়া কৰ্মচাৰী, সাংবাদিক আৰু বৃহৎ সংখ্যক সাধাৰণ জনতাৰ উপস্থিত থাকে। আনহাতে পুৱা ৮ বজাত বিশ্বনাথ চাৰিআলি বৃহত্তৰ মুছলিম সমাজৰ উদ্যোগত বিশ্বনাথৰ দৈনিক বজাৰ তথা জুম্মা মছজিদৰ সমীপতো স্বাধীনতা দিৱস উদযাপন কৰে। উক্ত কাৰ্যসূচীত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে পতাকা উত্তোলন কৰি আজিৰ এই পবিত্ৰ দিনটোৰ ওপৰত বক্তব্য দিয়ে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিশ্বনাথ চাৰিআলি মুছলিম সমাজৰ সভাপতি সম্পাদককে ধৰি বৃহত্তৰ মুছলিম সমাজৰ বিভিন্ন বিষয়ববীয়াসকল। ইফালে বিশ্বনাথৰ দক্ষিণ অঞ্চল কৰৈনী আহমেদিয়া ইছলামিয়া মাদ্ৰাছাতো উলহ মালৰে স্বাধীনতা দিৱস উদযাপন কৰে। উক্ত কাৰ্যসূচীত পতাকা উত্তোলক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট ব্যৱসায়ী সমাজসেৱক বিশ্বনাথৰ জাবেদ আহমেদে। সংখ্যালঘু বসতি প্ৰধান অঞ্চল তথা উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰী তথা সমূহ ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি জাবেদ আহমেদে আজিৰ দিনটোৰ বিৱৰণী দিয়ে নিজৰ ভাষণ প্ৰসংগত। ইয়াৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে জাবেদ আহমেদে। এক কথাত সমগ্ৰ দেশৰ লগতে বিশ্বনাথৰ বিভিন্ন অফিচ কাছাৰীতো আজিৰ দিনটো উলহ মালৰে পালন কৰা দেখা যায়।